So hello everyone, this is Nayanjit Patwari. So আজি মই এটা আকৌ নতুন টপিকত লৈ আপোনাৰ সন্মুখত আহিলোঁ. নতুন টপিকটো হৈছে বহুত বেছি ইণ্টাৰেষ্টিং. বহুত মানুহে এই টপিকত কুৱেশ্যনটো সোধে, মানে বহুত মই এনেকুৱা কুৱেৰিজ পাইছোঁ আগতে. ফৰএভাৰ এৰি দিয়ক যদি আপোনাৰ এই 10টা পইণ্টছ যদি আপুনি নাজানে, এবাৰ এই 10টা পইণ্টছ কি হ'ব পাৰে এইটো আপুনি ভাবি চাব. যদি আপুনি জানিব খুজিছে কি বিজনেছ ইম্প্ৰুভ যদি আপুনি কৰিব খুজিছে, গ্ৰ' কৰিব খুজিছে, তেনেহ'লে ভিডিঅ'টো পূৰা এণ্ডলৈ চাওক, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট আপোনাৰ কাৰণে, যাতে আপুনি বুজি পাব যে কোনটো এই 10টা পইণ্টছ আপুনি মিছ কৰি আছে ফৰএভাৰ লিভিং বিজনেছ কৰাৰ আগত. ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ এই চাই আছে, তেনেহ'লে আপুনি এই চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি লওক. ফিউচাৰত মোৰ ভিডিঅ'জবোৰৰ আপোনাৰ বহুখিনি হেল্প কৰিব, কাৰণ আগত গৈ কিনে মই আকৌ বেছিকৈ ভেলু পেকড ভিডিঅ'জ মই আকৌ লৈ আনিম আপোনাৰ কাৰণে. যদি আপুনি মোৰ লগত ইনষ্টাগ্ৰামত কানেক্ট হ'ব খুজিছে, তেনেহ'লে এই ডেছক্ৰিপশ্যন বক্সত মোৰ ইনষ্টাগ্ৰাম লিংক দিয়া আছে, তাত আপুনি মোক ফ'ল' কৰিব পাৰে. চ' আৰু যদি আপুনি নেটৱৰ্ক মাৰ্কেটিং বা ফৰএভাৰ লিভিং প্ৰডাক্টছ ৰিলেটেড কিবা আপোনাৰ ডাউট আছে, তেনেহ'লে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে ডেছক্ৰিপশ্যনত, তাত আপুনি কণ্টেক্ট কৰিব পাৰে, নহ'লে স্ক্ৰীণত যোনটো দিয়া আছে পাৰ্চনেলি আপুনি কানেক্ট কৰিব পাৰে, 1-to-1 কলো বুক কৰিব পাৰে. আৰু যদি আপুনি ফৰএভাৰত ফ্ৰী ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত দিয়া যোনটো লিংক আছে, ফ্ৰীতে আপুনি তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে. কাকো আপুনি এটা পইচাও দিব নালাগে এনৰলমেণ্টৰ নামত. বহুতে এনৰলমেণ্টৰ এটা স্কেম চলাই আছে, সেইটোৰ পৰা আপুনি বাচি থাকক. আৰু যদি আপুনি জানিবলৈ খুজিছে যে আমি ফৰএভাৰ কেনেকৈ কৰি আছোঁ এটা অট'মেশ্যন বেছ ছিষ্টেমৰ থ্ৰুৰে, তেনেহ'লে তাৰ কাৰণে লিংকটো দিয়া আছে ডেছক্ৰিপশ্যনত, আপুনি চেকআউট কৰিব পাৰে. তে আপুনি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ. চ' এই 10টা পইণ্টছ যোনটো মই আপোনাৰ লগত শ্বেয়াৰ কৰিম, এইটো এটাৰ লগত এটা কানেক্টেড আছে, ঠিক আছে. তো আপুনি মেইনলি কি কৰিব, নোটবুক ৰেডি কৰি লওক, এই গোটেই পইণ্টছকেইটা আপুনি নোট ডাউন কৰি ল'ব, ঠিক আছে. আৰু এই ভিডিঅ' খতম হোৱাৰ পাছত লগালগ আপুনি কামটো ষ্টাৰ্ট কৰি দিব, ঠিক আছে. ভিডিঅ'টো এণ্ডলৈকে পূৰা আপুনি চাব লাগিব যদি আপুনি ফৰএভাৰ বিজনেছত ছাকচেছ হ'ব খুজিছে. চ' প্ৰথম কথা হৈছে, ফাৰ্ষ্ট পইণ্টটো হৈছে কি আপোনাৰ এটা ৰিটেন হোৱাই থাকিব লাগে ফৰএভাৰ লিভিং প্ৰডাক্টছত. ফৰএভাৰ লিভিং প্ৰডাক্টছ আপুনি কিয় কৰি আছে, হোৱাই. মানুহৰ সপোন, গাড়ী, ঘৰ এইবোৰ নহয়, আপোনাৰ নিজৰ ৰিজন থাকিব. আপুনি যিমান ডাঙৰ ডাঙৰ লিডাৰ্ছ চাই আছে ফৰএভাৰ লিভিং ইণ্ডাষ্ট্ৰীৰ ভিতৰত, ফৰএভাৰ ইণ্ডাষ্ট্ৰী বহুত ভাল কাম কৰি আছে সিহঁতে, ৰাইট. কেনেকৈ কৰি আছে, কাৰণ তেওঁলোকৰ এটা ষ্ট্ৰং ৱাই আছিল, যে তেওঁলোক ফৰএভাৰ ইণ্ডাষ্ট্ৰীত যে আহিছিল আৰু ফৰএভাৰ লিভিং প্ৰডাক্টছ কিয় ইমান অত বছৰৰ পৰা কৰি আছে, কিবা এটা ৰিজন আছে ৱাই. চ' আপোনাৰ ৱাইটো বহুত ষ্ট্ৰং হ'ব লাগিব. যদি আপোনাৰ ৱাই ষ্ট্ৰং হয়, তেনেহ'লে আপুনি 3-4 বছৰ আৰামছে বিজনেছটোত থাকিব পাৰিব. ছেকেণ্ড পইণ্টটো হৈছে, যদি আপুনি ফৰএভাৰ প্ৰডাক্টছ ইউজ নকৰে, তেনেহ'লে আপুনি ফৰএভাৰ লিভিং প্ৰডাক্টছত ছাকচেছ নাপাব. কিয় নাপাব, চাওক, আজিৰ পৰা ফৰএভাৰ প্ৰডাক্টছ ইউজ কৰিব ষ্টাৰ্ট কৰক, যাতে আপোনাৰ এটা কনভিকশ্যন আহে ভিতৰৰ পৰা. এটা কনভিকশ্যন কি আহিব, যে যোনটো কোম্পানীৰ লগত আপুনি এছ'চিয়েটেড আছে, বা যোনটো কোম্পানীৰ আপোনাৰ নিজৰ বিজনেছ আপুনি কৰি আছে, আৰু আপুনি বেলেগ কোম্পানীৰ প্ৰডাক্ট যদি ইউজ কৰি আছে নিজৰ এৰি কিনে, ঠিক আছে, নিজৰ প্ৰডাক্টছ ইউজে কৰা নাই, তেনেহ'লে আপুনি বিজনেছত কেনেকৈ আপুনি আগবাঢ়িব, ৰাইট. কাৰণ আপুনি সন্মুখৰ মানুহক বুজাবই নোৱাৰিব কোনটো প্ৰডাক্টছ কি কামত লাগে. মিনিমাম আপোনাৰ নিজৰ প্ৰডাক্টছ নলেজ থাকিব লাগে. আপুনি মানে জানিব লাগে যে প্ৰডাক্টছ কিমান পাৱাৰফুল হয়, যাতে আপুনি সন্মুখৰ মানুহ কনফিডেঞ্চত আপুনি ক'ব পাৰিব. কোনোবা যদি আপোনাক ৰিচ আউট কৰে, কোনোবা কাষ্টমাৰে, আপুনি বুজাব পাৰিব. চ' আজিৰ পৰা প্ৰডাক্টছ ইউজ কৰিব ষ্টাৰ্ট কৰি দিব. থাৰ্ড পইণ্টটো হৈছে, বহুত মানুহে আছে ফৰএভাৰ ট্ৰেইনিংছ এটেণ্ড নকৰে, নিজকে MBA পাৰ্চন বুলি ভাবি লয়, যে নেটৱৰ্ক মাৰ্কেটিঙত চব জানে, আকৌ শিকিব নালাগে. যদি আপোনাৰ এনেকুৱা মাইণ্ডছেট আছে, তেনেহ'লে আজি এই ফৰএভাৰ লিভিং প্ৰডাক্টছ এৰি দিয়ক, কাৰণ এই মাইণ্ডছেট মানুহৰ লগত থকা আপুনি বেছি দিন গ্ৰ' কৰিব নাপাব, ঠিক আছে. চ' ডেইলি বেচিছত ট্ৰেইনিঙৰ লগত এটাচ আপুনি থাকিব লাগিব, আৰু কণ্টিনিউৱাছ শিকি থাকিব লাগিব, নিজকে আপগ্ৰেড কৰি থাকিব লাগিব. নিজকে আপগ্ৰেড মানে প্ৰতিটো বছৰে নিজৰ এটা বেলেগ বেলেগ ছিষ্টেমছ ৱাইজ আপুনি আপগ্ৰেড কৰিব থাকিব লাগিব, ঠিক আছে. ফ'ৰ্থ পইণ্টটো হৈছে কি নিজৰ ছিষ্টেমছ আপুনি ফ'ল' কৰিব লাগিব, আৰু আপলাইনৰ কথা ফ'ল' কৰিব লাগিব. বহুত মানুহে আছে যে ছিষ্টেমছটো ফ'ল' নকৰে আৰু আপলাইনৰ কথা ফ'ল' নকৰে. গাইজ, যদি আপুনি ছিষ্টেমছ ফ'ল' নকৰে, তেনেহ'লে এই ইণ্ডাষ্ট্ৰীত ছাকচেছ নাপাব. চ' আজিৰ পৰা ছিষ্টেমছ ফ'ল' কৰা ষ্টাৰ্ট কৰক, আপলাইনৰ কথা শুনক, ষ্টাৰ্ট কৰক, মানিব ষ্টাৰ্ট কৰক, ঠিক আছে. ফিফ্থ পইণ্টটো হৈছে কি যদি আপুনি ইণ্ডিপেণ্ডেণ্টলি কাম নকৰে আৰু ছিনিয়ৰ বা আপলাইনৰ ওপৰত ডিপেণ্ড কৰি আছে যে সিহঁতে আপলাইনে চব কৰি দিব, তেনেহ'লে আজি এই ফৰএভাৰ এৰি দিয়ক, কাৰণ এই ধৰণে আপুনি কোনোদিনে গ্ৰ' কৰিব নোৱাৰে. ফাৰ্ষ্ট নিজকে ছেল্ফ ইণ্ডিপেণ্ডেণ্ট বনাওক, আৰু কোনো মানুহৰ ওপৰত ডিপেণ্ডেঞ্চি নাথাকক, ৰাইট. এইটো আপোনাৰ বিজনেছ, আপলাইনৰ নহয়. ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকক,
লিডাৰ হ'বলৈ শিকক, তেতিয়াহে আপুনি ফৰএভাৰটো ভালকৈ গ্ৰ' কৰিব পাৰিব, ৰাইট। 6 পইণ্টটো হৈছে কি বহুত মানুহে ফৰএভাৰ জইন কৰি লয় কিন্তু আপোনাৰ লগত কানেক্টেড নাথাকে, ছিষ্টেমৰ লগত কানেক্ট নাথাকে, টিমৰ লগত কানেক্ট নাথাকে। যদি আপুনি আপলাইন হয় তেনেহ'লে ডাউনলাইনৰ লগত কানেক্ট থাকক, যদি আপুনি ডাউনলাইন হয় তেনেহ'লে আপলাইনৰ লগত কানেক্ট থাকক, আৰু ছিষ্টেমৰ লগত কানেক্ট থকাটো বহুত ইম্পৰ্টেণ্ট। 7 পইণ্টটো হৈছে যদি আপুনি কোম্পানীৰ এই তিনিটা নলেজ নাই, ডেট ইজ 3 P's, প্ৰফাইল, প্ৰডাক্টছ এণ্ড মাৰ্কেটিং প্লেন, তেনেহ'লে আজি ফৰএভাৰ এৰি দিয়ক, কাৰণ আপুনি নিজৰ টাইম ৱেষ্ট কৰি আছে। এই তিনিটা বস্তুৰ নলেজ মেণ্ডেটৰী, প্ৰফাইলৰ ইম্পৰ্টেণ্ট পইণ্টছ, প্ৰডাক্টৰ টপ চেলিং প্ৰডাক্টছ, মাৰ্কেটিং প্লেনত মিনিমাম মেনেজাৰ লেভেললৈকে আপুনি জানি থকাটো বহুত দৰকাৰ। 8 পইণ্টটো হৈছে 90% মানুহে ফেইল হয় কাৰণ শ্বৰ্ট টাৰ্ম মেণ্টেলিটি লৈ জইন কৰে, হ'লে ভাল নহ'লে বেলেগ এটা অপশ্যন, এই মেণ্টেলিটিৰ লগত গ্ৰ'থ পচিবল নহয়, ৰাইট। 9 পইণ্টটো হৈছে ছেল্ফ লাৰ্ণিং, যোনটো বস্তু আপুনি ভাবে যে মোৰ উইক, তাত আপুনি ষ্টাৰ্ট কৰক, কাম ষ্টাৰ্ট কৰক, যেনেকৈ বুক ৰিডিং, স্কিলছ ডেভেলপমেণ্ট, এডিটিং স্কিলছ এক্সেট্ৰা। 10 নম্বৰ পইণ্টটো হৈছে আপোনাৰ ফৰএভাৰৰ বাহিৰে কোনোবা এটা অপশ্যন থাকিব নালাগে, ফৰএভাৰ ইজ দ্য ফাৰ্ষ্ট এণ্ড দ্য লাষ্ট অপশ্যন, ৰাইট। ত' বোনাছৰ 3 পইণ্টছ আপোনাক মই কৈ দিছোঁ। বোনাছ কি আছে যে কনচিষ্টেঞ্চি, পেচেঞ্চ এণ্ড ছেল্ফ বিলিভ, এই তিনিটা যদি আপুনি ফ'ল' কৰিলে 6 মাহৰ ভিতৰত চেঞ্জ দেখিব পাৰে। ভিডিঅ'টো যদি আপুনি ভাল লাগিছে তেনেহ'লে ডেফিনেটলি আপুনি শ্বেয়াৰ কৰক, লাইক কৰক, আৰু কমেণ্টত জনাই দিব যে ভিডিঅ'টো কেনেকুৱা লাগিল। যদি আপুনি বুজিব খুজিছে যে অট'মেশ্যন কি হয়, অট'মেশ্যনৰ থ্ৰুদি কেনেকৈ এই বিজনেছটো ৰান কৰিব পাৰি, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, 90 মিনিটছৰ মাষ্টাৰ ক্লাছ, জইন কৰিব খুজিলে আপুনি চাব পাৰে, ঠিক আছে। আমি কাকো ফ'ৰ্চ নকৰোঁ, আপুনি নিজে আগ্ৰহ থাকিব লাগিব, তেতিয়াহে আপুনি নিজে মোক সুধিব লাগিব যে কোনটো লিংক কি কথা, ৰাইট। তো আপুনি এইটো চাব পাৰে। ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন আপুনি কমপ্লিট কৰিব পাৰে যদি আপুনি নিউ হয়, তাৰপাছত হোৱাটছএপত আপুনি মোক কানেক্ট কৰিব পাৰে, ৰাইট। তো ডেটছ ফৰ অল টুডে গাইজ। আপোনাক আকৌ মই এনেকুৱা নতুন ভিডিঅ'ত আকৌ মই লগ কৰিম আপকামিং নেক্সট ভিডিঅ'লৈ। তেতিয়ালৈ যদি আপোনাৰ কিবা ডাউট আছে মোক সুধিব পাৰে, ঠিক আছে। আনটিল দেন টেক কেয়াৰ এণ্ড আইল চি ইউ ইন মাই নেক্সট ভিডিঅ'।